যাবৰ সময়ত মোৰ মুখনৰ বিৰূপ ভাৱ হ'লে, মোৰ মুখৰ কিবা ৰূপটো বদলি গ'লে আপোনাৰ যাতে মোৰ প্ৰতি অকণমান জনালে যে হে আব্বা, আপুনি যদি আল্লাহৰ হুকুম পাইছে, আপুনি আল্লাহৰ হুকুম বিনা দ্বিধাই পালন কৰি যাওক। মোক নিশ্চয় আপুনি ধৈৰ্যশীলসকলৰ ভিতৰত পাব। গতিকে হজৰতে ইছমাইল আলাইহিছ সালাতু ৱাস সালাম কণমানি হোৱা স্বত্তেও পিতৃ মাতৃৰ যে এটা হক আছে, পিতৃ মাতৃৰ কথা শুনিব লাগে, সেই কথাষাৰ শিৰোধাৰ্য এনেকুৱাকৈ কৰিছিল। সেইটো দীঘল এটা সময় যিটো সময়ত ইব্ৰাহিম আলাইহিছ সালাতু ৱাস সালামে হজৰতে ইছমাইল আলাইহিছ সালাতু ৱাস সালামক জবেহ কৰিছিল, আৰু হজৰতে ইছমাইল আলাইহিছ সালাতু ৱাস সালামে আব্বাক পৰামৰ্শ দিছিল যে আব্বাদান। প্ৰথমতেই বিশ্ববাসীলৈ ঈদ উল জুহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঈদ উল জুহা ত্যাগৰ উৎসৱ। ত্যাগে সকলোকে মহিয়ান কৰে। ভাৰতবৰ্ষৰ দৰে এখন ধৰ্মনিৰপেক্ষ দেশত পূজা, বিহু, ঈদ এই সকলোবিলাকৰে সমগুৰুত্ব আছে, আৰু তাৰ মাজেদিয়ে ভাৰতীয় ধৰ্মনিৰপেক্ষতা বৰ্তি আছে। এই আপাহতে আমি জনাব খুজিম, ইতিমধ্যে চৰকাৰে যি SOP ঘোষণা কৰিছে, সেই SOP অনুসৰি আমি আজিৰ এই দিনটো পালন কৰিম, আৰু তাৰ মাজেদি আমাৰ সংহতি, ভাতৃত্ববোধ আৰু সকলো ধৰ্মাৱলম্বী লোকৰ প্ৰতি থকা আমাৰ যি সহনশীল মনোভাৱ আমি তাক পোষণ কৰিম।